সুধো যদিও মই ইমান এটা কথা সুধিব বিচাৰিছোঁ মানে ভগৱান শ্ৰীকৃষ্ণই তৰোৱাল লৈছিলে নাইবা মোৰ সেই কথাটো বৰ মনত সোধ হৈ থাকে এক নম্বৰ কথাটো মোৰ সেইটো এক নম্বৰ শুধৰণি আৰু দুই নম্বৰতে আৰু এষাৰ কথা সুধিছোঁ আমাৰ ধাৰ্মিক অনুষ্ঠান আমি নামঘৰ আমি প্ৰতি নামঘৰত আমি আহোঁতে যাওঁতে সেৱা লওঁ নামঘৰত আমি ধৰক বাটচৰাত যি মূৰ্তি বা যি ধৰক ভগৱানৰ যিখিনি অংশদাৰী সকলো প্ৰতিষ্ঠা কৰে কিন্তু এভাগ মই বুজিব বিচাৰিছোঁ সিংহ যে প্ৰতিষ্ঠা কৰে সিংহ জন্তুৰ প্ৰতিষ্ঠা কৰে সিংহ এনে নৰসিংহ বুলি ভগৱান ৰূপত নৰসিংহ আছে কিন্তু মই এই কথাষাৰ বুজি নাপাওঁ এটা হিংসুক জন্তু সিংহ ৰূপত বাটচৰাত কিয় প্ৰতিষ্ঠা কৰে সেই কথাটো মই জানিবলৈ বৰ ইচ্ছা কৰোঁ দুই নম্বৰ প্ৰশ্ন তিনি নম্বৰটো হ'ল আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ দেউতাক বসুদেৱৰ বংশাৱলীৰ বিষয়ে যদি আপুনি কয় আমি সুখী হ'ম এই তিনিটা প্ৰশ্ন মোৰ মনত সোধৰাই থকাৰ কাৰণে আপোনাক অৱগত কৰিলোঁ মোক যদি কিবা কোৱাত ভুল হৈছে ক্ষমা কৰিব কৃষ্ণ প্ৰথম কথা এগৰাকীয়ে সুধিলে ভগৱন্তই হাতত তৰোৱাল লয় নে নলয় তাৰ দৰ্শন আমি পোনপটীয়াভাৱে কৈ দিব নোৱাৰোঁ যে ভগৱন্তই তৰোৱাল লৈছিলে নে নাই লোৱা সমস্তখিনি বস্তু যে শংখ চক্ৰ গদা পদ্ম বা ধনু গদা তৰোৱাল আদি সকলোবিলাকৰ নাম এটাই সেইটো হ'ল অস্ত্ৰ বুলি ক'লে প্ৰত্যেকভাগ বস্তুকে একেটা নামেৰে নামাকৰণ কৰা যায় আৰু সেই অস্ত্ৰৰ ভিতৰত কোনবিলাক কোনে লৈছিল বুলি ক'লেহে লাহেকৈ আমি ভাগটো আহিব ভীমে লৈছিল গদা অৰ্জুনে লৈছিল ধনু যুধিষ্ঠিৰে জাঠি লৈছিল কিন্তু প্ৰত্যেকটোকে একেলগে ক'বলৈ গ'লে কোৱা হয় অস্ত্ৰ বুলি এতিয়া কথা হ'ল যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ হৈছিল কুৰুক্ষেত্ৰ যুদ্ধ হওঁতে একেবাৰে শেষত যেতিয়া ভীমে কৈছিল যে মোৰ গদাৰ দ্বাৰা 100 কৌৰৱক নিপাত কৰা হৈছিল গতিকে মই শক্তিশালী অৰ্জুনে কৈছিল নহয় মোৰ গাণ্ডীৱ ধনুৰ দ্বাৰাহে কৌৰৱ কুল বা শত্ৰুপক্ষক নিৰ্মূল কৰা হৈছিল সেইকাৰণে শক্তিশালী মই সকলোকে মাৰিলোঁ আৰু তেনেধৰণে পঞ্চপাণ্ডৱৰ প্ৰত্যেকজনাই যেতিয়া অহংকাৰত মত্ত হৈছিল তেতিয়া ভগৱন্ত পুৰুষে এক নিৰ্দিষ্ট স্থানলৈ কেউজনকে লৈ গৈছিল ক'লৈ য'ত আমি ইতিমধ্যে এটা কথা কোৱা হৈছিল ঘটোৎকচৰ পুত্ৰ বাৰ্বাৰিকক আৰম্ভণিতে মৃত্যু দিয়া হৈছিল মানে নাশ কৰা হৈছিল কিন্তু বাৰ্বাৰিকৰ এটা ইচ্ছা আছিল ইচ্ছাটো হ'ল যে মই কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰিবলৈ নাপালোঁ যদিও প্ৰভু আপুনি মোক কৃপা যদি কৰে চাবৰ মন গৈছে তেতিয়া ভগৱন্তই আশীষ প্ৰদান কৰিলে তোমাৰ শৰীৰটোৰ পৰা শিৰ যদিও ভাগ কৰি দিয়া হ'ল মানে শিৰচ্ছেদ কৰা হ'ল দুটাত অংশ কৰা হ'ল তথাপিতো পাছৰ অংশটোৰ বিপৰীতে তোমাৰ চকু সহিতে এই শিৰ অংশ তোমাৰ জীৱিত হৈ থাকিব তুমি ইচ্ছাটো পূৰণ কৰিব পাৰিবা এই বুলি ভগৱন্তই এই শিৰভাগ্নি একেবাৰে কুৰুক্ষেত্ৰ যুদ্ধৰ কাষতে থকা কুৰুক্ষেত্ৰ স্থানৰ কাষতে থকা এটি ওখ টিলাত সেই শিৰভাগ ৰাখি থ'লে য'ৰ পৰা কুৰুক্ষেত্ৰ যুদ্ধখন খুব সুন্দৰভাৱে দেখা পোৱা যাব এনেকুৱা এক স্থানত ৰখাই দিলে আৰু শেষত কৃষ্ণদত্তই পঞ্চপাণ্ডৱৰ অহংকাৰ নাশ কৰিবৰ বাবে সেই স্থানলৈ লৈ গ'ল আৰু লৈ যাওঁতে প্ৰত্যেকেই যেতিয়া ক'লে মোৰ শক্তিৰ বলত শত্ৰুপক্ষ নাশ হ'ল আমি যুদ্ধত জয়ী হ'লোঁ এনেকৈ প্ৰত্যেকজনাই কোৱাৰ লগে লগে কৃষ্ণই ক'লে বাৰ্বাৰিক তুমি কোৱাচোন এওঁলোকে কোৱা ভাৱনাকেইটা শুদ্ধ হয়নে নহয় তেতিয়া বাৰ্বাৰিকে ক'লে তোমালোকে ভবা প্ৰত্যেকটো চিন্তাই ভুল অৰ্থাৎ মই স্বচক্ষুৱে কুৰুক্ষেত্ৰ যুদ্ধত দেখা পালোঁ কেৱল কোনোবা যদি মৃত্যু হৈছে সেয়া কেৱল কৃষ্ণ কাৰোবাৰ যদি জয় হৈছে সেয়াও কেৱল কৃষ্ণ কোনো পঞ্চপাণ্ডৱৰ জয় হোৱা নাই কোনো কৌৰৱৰো মৃত্যু হোৱা নাই ইয়াত মৃত্যু হৈছে কেৱল কৃষ্ণৰ জন্ম হৈছে কেৱল কৃষ্ণৰ জয় হৈছে কেৱল কৃষ্ণৰ পৰাজয় হৈছে কেৱল কৃষ্ণৰ অৰ্থাৎ সেই অৰ্জুন তুমি যি হৰ নিক্ষেপ কৰিছিলা ভীষ্মৰ ফালে তোমাৰ হৰৰ আগত
সদা সৰ্বদা গৈছিল কেৱল কৃষ্ণৰ সুদৰ্শন চক্ৰ। তাৰমানে তুমি ভাবিছা তোমাৰ হৰপাতে ভীষ্মক মাৰিলে, শত্ৰুক মাৰিলে, নহয় অৰ্জুন। তোমাৰ হৰপাতৰ আগত আছিল কেৱল কৃষ্ণৰ সুদৰ্শন। তাৰমানে কি? সু মানে ভাল, দৰ্শন মানে দৃষ্টি, যাৰ দ্বাৰা অমংগলৰ বিপৰীতে কেৱল মংগলমূলক কাৰ্য হয়, তাৰ নাম হ'ল সুদৰ্শন। আৰু সেই অস্ত্ৰপাতৰ নাম হ'ল চক্ৰ, সুদৰ্শন চক্ৰ, যি কেৱল বেয়াৰ দিশটো আঁতৰাই ভাল দৰ্শনটোহে আনে। গতিকে ভীমেও যেতিয়া গদা প্ৰহাৰ কৰে, সেই গদাৰ আগত কেৱল কৃষ্ণৰ সুদৰ্শন চক্ৰ থাকে। এই কথাটোৰ পৰা যদি আমি আইগৰাকীৰ প্ৰশ্নটোৰ উত্তৰ চাওঁ, তেতিয়াহ'লে ভগৱন্ত পুৰুষে, আমি শাস্ত্ৰমতে শংখ চক্ৰ গদা পদ্ম কৰত, তোমাৰ কৰত মানে হাত, শংখ চক্ৰ গদা পদ্ম, এই চাৰিভাগ বস্তু ভগৱন্ত হাতত লৈ আছিল। এইটো শুদ্ধ। এইটো হ'ল চতুৰ্ভুজ ৰূপ। চতুৰ্ভুজ মানে চাৰিটা, এক হৈ থকা ৰূপটো চতুৰ্ভুজ বুলি কোৱা হৈছে। চাৰিখন হাত, ভুজ মানে বাহু, চাৰিখন বাহুৰে এক মূৰ্তিৰ নাম হ'ল ৰূপ চতুৰ্ভুজ। আৰু বিশ্বৰূপটোত ভগৱন্তৰ অনেক আছে। তাৰমানে সমগ্ৰ ব্ৰহ্মাণ্ডত ভগৱন্ত আছে আৰু সমগ্ৰ ব্ৰহ্মাণ্ড ভগৱন্তত আছে। মূৰ উদৰত আছে ব্ৰহ্মাণ্ড যতেক, ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক। মোৰ উদৰতে সকলো আছে আৰু মই সকলোৰে উদৰত আছোঁ। সেই সূত্ৰে ভগৱন্তই সকলোবিলাক লৈছিল। আৰু যদি আমি পাঠৰ মতে চাওঁ, তেতিয়াহ'লে ভগৱন্তই সেইবিলাক নাই লোৱা। মূল কথাটো হ'ল এইটোৱে। সেইকাৰণে আমি লৈছিল বুলিও নকওঁ আৰু নাই লোৱা বুলিও ক'ব নোৱাৰোঁ, যিহেতু সমস্ত ভগৱন্তই সমস্ত। আৰু দ্বিতীয় ভাগ কি বুলি কৈছিল? এভাগ বাটচৰাৰ নিসিংহৰ কথা কৈছিল কৃষ্ণ। বাটচৰাত থকা নিসিংহ বা আমাৰ আসনত থকা সিংহ একেভাগ বস্তুৱে। ভাগৱতৰ পদে আমাক কৈছিল, পদৰ পৰাই আমি বস্তুটো আনিবলৈ চেষ্টা কৰিম। আমি যিভাগ পদ পঢ়া হৈছে ইতিমধ্যে, তাৰ আগৰ যিজোকা দুলৰি আছিল, সেই দুলৰি ভাগিৰ একেবাৰে শেষৰ জোকা দুলৰিত কৈছে, দেৱৰ পৰম ঈশ্বৰ মাধৱ, ধৰ্মৰ ঈশ্বৰ নাম, সুদৃঢ় বিশ্বাসে কৰি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম। দেৱৰ পৰম মানে দেৱতাসকলৰ ভিতৰত পৰম আৰাধ্য দেৱ বা ঈশ্বৰ হ'ল মাধৱ। মা মানে লক্ষ্মী, ধৱ মানে স্বামী, মানে কৃষ্ণৰ এটা নাম হ'ল মাধৱ। ধৰ্মবিলাকৰ ভিতৰত মানে তেওঁক পাবৰ বাবে যিবিলাক নীতি নিয়ম কৰোঁ, সেইটোৱে হ'ল ধৰ্ম, সেইটোৱে হ'ল কৰ্ম। সেই কৰ্মবিলাকৰ ভিতৰত ধৰ্ম হয়, কৰ্ম কৰোঁতে কৰোঁতে ধৰ্ম হয় যে শ্ৰৱণ কীৰ্তন ধৰ্ম যদি আশ্ৰয় কৰা যায়, শাস্ত্ৰই কৈছে শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মোক্ষ সবে আতপায়। আতপায় মানে এই পদ্ধতিটোত, এই ব্যৱস্থাটোত চতুবৰ্গ সাধন হয় এজন মানুহৰ। আজি আমি যে শ্ৰৱণ কৰি আছোঁ, আপোনালোকৰ মহান লাভ হৈ আছে। আমি যে কীৰ্তন কৰি আছোঁ, মহান লাভ হৈ আছে। কি? গোবিন্দৰ গুণকৰ্ম কীৰ্তনতে বাঢ়ে ধৰ্ম। ধৰ্মটো বাঢ়ি বাঢ়ি গৈ থাকে, মানে ঈশ্বৰৰ দিশেৰে এখোজ দুখোজকৈ আগবাঢ়ি গৈ থাকিব পাৰোঁ। শ্ৰৱণ কৰিলে কি হয়? শ্ৰৱণতে পাপ হৈব নাশ। শ্ৰৱণ কৰিলে পাপ নাশ হৈ হৈ গৈ থাকে। আৰু পাপ নাশ হ'লেহে আপুনি মই ধৰ্ম কৰাটো হ'ব। ধৰ্ম কৰিলেহে ঈশ্বৰৰ কৃপা লাভ হ'ব। ঈশ্বৰেতো পাপী শৰীৰ এটাক আশ্ৰয় নকৰে, পাপ কৰ্মটোক ঈশ্বৰে আশ্ৰয় নকৰে, ঈশ্বৰে শুদ্ধ বস্তুটোহে গ্ৰহণ কৰে। সেইকাৰণে ঈশ্বৰে শুদ্ধ বস্তুটো গ্ৰহণ কৰিবৰ বাবে প্ৰথম আমি পাপটো মানে অসূয়াবিলাক নাশ কৰিব লাগিব। কিমতে ভকতি কৰিব তোমাতো হৰিয়ে, যে হে প্ৰভু তোমাক আমি কেনেকৈ সেৱা কৰিম, নাজানো তাৰ উপায় ৰাম ৰাম। ইয়াৰ উপায়টো আমি নাজানো নহয় প্ৰভু। মহাবলৱন্ত দুৰ্বাসনা ঘূৰ, হৰি 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 হৰিয়ে আমাৰ মনক তেজীয়া দূৰ নাযায় ৰাম ৰাম। হে প্ৰভু আমাৰ শৰীৰটোত থকা দুৰ্বাসনাবিলাক ইমানেই শক্তিশালী, কৃষ্ণ বুলি কওঁতেও দেখোন আমাৰ মনৰ পৰা অহংকাৰটো যোৱা নাই।
কেনেকৈ পঠিয়াম এতিয়া সেইটোকে কোৱা হৈছে যে কি মতে ভকতি তোমাক কেনেকৈ সেৱা কৰিম প্ৰভু এতিয়া আমাৰ শৰীৰটো মনটো বাক্য যেতিয়ালৈকে শুদ্ধ নহ'ব তেতিয়ালৈকে ঈশ্বৰে আমাক পূৰ্ণ ৰূপত গ্ৰহণ নকৰে আৰু শুদ্ধ কৰিবৰ বাবে মূল দৰ্শনটো হ'ল শ্ৰৱণতে পাপ হৈব নাখ জানি বান্ধৈ লোৱা নাম দুয়োজনা গুৰুৰ দান হৃদয়তে হৰি লৈব বাস তেতিয়াহে আমি ঈশ্বৰ তত্ত্বক হৃদয়ৰ মাজতে দেখা পাম আমাৰ অন্তৰ শুদ্ধ হ'ব লাগিব যদি নামঘৰ ভাগিত বাটচৰাৰ পৰা আমি সোমাই আহোঁতে চিপছৰ পেকেট দুটামান কলপাত 3 খিলামান কল থৰুৱা 2ডালমান জাবৰ জোথৰ জেং যদি পৰি থাকে আপোনাৰ মোৰ কেনেকুৱা লাগিব বা ক'লৈ আহিলোঁ হেৰা 3-4 দিনমান আগৰ পৰা ইমান ধুনীয়াকৈ অনুষ্ঠান ভাগ কৰিবলৈ লৈ এওঁলোকে চোৱাচোন বাটচৰাটো ইমান লেতেৰা কৰি ৰাখিছে প্ৰথমেই মনটো খেলি মেলি লাগি গ'ল আকৌ ইয়াত আহি দেখিছোঁ যিবিলাক ধৰাত বহিব দিলে গোটেই ধূলি খেৰ জাবৰ পৰি আছে কেনেকুৱা লাগিব অপৰিষ্কাৰ এটা পৰিৱেশ পোৱাৰ লগে লগে আপোনাৰ মোৰ সেই স্থানত থাকিবলৈ মন নাযায় ঠিক তেনেকৈ ভগৱন্ত যদি হৃদয়ত থাকে বুলি শাস্ত্ৰই কৈছে তেতিয়াহ'লে কুৰ্চুট কপট মদ মাচৰ্য দম্ভ দেশ অহংকাৰ ৰূপী লেতেৰাবিলাক যদি হৃদয়ত থাকে ভগৱন্তই থাকি ভাল পাবনে আমি য'ত গোন্ধ এটা পালে আমি নাকটো চেপা পাৰি ধৰোঁ বেয়া গোন্ধ এটা পালে তেনে ক্ষেত্ৰত দুৰ্গন্ধই মই এখন হৃদয়ৰ মাজত ভগৱন্ত থাকি ভাল পাবনে নিশ্চয় নাপায় সেইকাৰণে আমি আমাৰ স্বভাৱটো কেনেধৰণে সজাব লাগিব তাকে আমি চিন্তা কৰিব লাগিব এতিয়া ইয়াত কৈছে ধৰ্মৰ ঈশ্বৰ নাম এতিয়া সেই নাম বস্তু মানে সিংহ ৰূপত প্ৰকাশ কৰিছে বনৰ ৰজা হ'ল সিংহ আৰু যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ ভক্তি মাৰ্গৰ শ্ৰেষ্ঠ ৰজা হ'ল ধৰ্মৰ ৰাজা নাম সেইকাৰণে নামক বনৰ ৰজা সিংহৰ লগত একাত্মক কৰি গুৰুজন বস্তুৱে সেই চিত্ৰটো অংকন কৰিছে নাম সিংহ আৰু নাম সিংহক ৰূপ দিবলৈ যাওঁতে আকৌ বহুতে বনৰ সিংহ কৰি পেলাই বনৰ সিংহ নাই সিংহ বহু প্ৰকাৰৰ আছে তাৰপিছত নাম সিংহ বনৰ সিংহ এই সিংহবিলাকক অংকন কৰিবলৈ যাওঁতে ৰূপ দিবলৈ যাওঁতে সেই ৰূপকাৰজনে চিন্তা কৰাটো অতিব প্ৰয়োজন তাৰ শাস্ত্ৰসন্মত জ্ঞান লাগিব নাম সিংহ উভয় লিংগ নাম সিংহ উভয় লিংগ মানে মতাও নহয় মাইকীও নহয় পুৰুষো নহয় স্ত্ৰীও নহয় নাম সিংহত লিংগ নাই সেইকাৰণে উভয় লিংগ মানে কিন্তু আমাৰ বনৰ সিংহত লিংগ আছে যাৰ দ্বাৰা বংশ বৃদ্ধি হয় নাম সিংহত দুখিলা পাখি আছে চৰাইও নহয় জন্তুও নহয় এইবিলাক জ্ঞান আমাৰ যেতিয়ালৈকে নহ'ব বনৰ সিংহ এটা বাচ্ছাৰ মুখৰ আগত দি দিলে সি কেতিয়াও সেইটো ৰূপ নহয় গতিকে সেইবিলাক মিছা বস্তুক আমি যদি কোনোবাই দান দিওঁ তাতো একো লাভ নহয় এতিয়া জয় বিজয় মূৰ্তিভাগ অনা তাৰ দৰ্শনটো কি বৈকুণ্ঠত জয় বিজয় নাই কিন্তু বৈকুণ্ঠত জয় বিজয় আছে কেনেকৈ আছে কাহিনীমূলকভাৱে আছে কেনেকৈ নাই আধ্যাত্মিক দৰ্শনত নাই এটা খেল খেলিবৰ বাবে 2টা দল প্ৰয়োজন আৰু সেই দল দুটাত যিটোৱে শুদ্ধ ৰূপ অন্যায় নকৰাকৈ খেলিব তেওঁৱে জয় হয় আৰু যিটোৱে অন্যায় কৰিব তেওঁৱে পৰাজয় হয় ঠিক তেনেকৈ বৈকুণ্ঠ বৈ মানে 9 যুগ কুণ্ঠ সমান বৈকুণ্ঠ য'ত কুৰ্চুট কপট দম্ভ দেশ অহংকাৰ মদ মাচৰ্য নাই সেয়া হ'ল বৈকুণ্ঠ আৰু তাত যদি কুৰ্চুট কপটতাৰ আশ্ৰয় লোৱা যায় তেতিয়াহ'লে জয় বিজয় নিচিনাকৈ কাহিনীমূলকভাৱে তেওঁলোকৰ স্খলন যে হৈছে ঠিক তেনেকৈ ভকতৰূপী বৈকুণ্ঠত যদি আমি অৱস্থান কৰোঁতে আমাৰো ময়ৰূপী অহংকাৰটো আহি যায় তেতিয়াহ'লে আমিও ভকতৰ সমাজৰ পৰা বৈকুণ্ঠৰ পৰা স্খলন হ'ব লাগিব কাহিনীমূলকভাৱে শাস্ত্ৰই কৈছে আধ্যাত্মিকমূলকভাৱে আমি বুজিবলৈ চেষ্টা কৰিব লাগিব মূল কথাখিনি হ'ল এনেকুৱা গতিকে সেয়া হ'ল নাম সিংহ নামক সিংহ ৰূপত প্ৰকাশ কৰিছে আৰু ইয়াত কাছও আছে হাতীও আছে হাতী বা কাছৰ দৰ্শনটো হ'ল কাছ মানে সংযমৰ প্ৰতীক হাতী হ'ল পাপৰ প্ৰতীক এতিয়া সংযম হৈ থাকিলেও পাপৰূপী হস্তীয়ে যদি আক্ৰমণ কৰে তেতিয়াহ'লে তাক তাৰ পৰা উদ্ধাৰ পোৱাৰ মূল দৰ্শনটো হ'ল নামৰূপী সিংহ সেইকাৰণে সংযমৰূপী কাছৰ ওপৰত পাপৰ প্ৰতীক হস্তীক ৰখা হৈছে সংযমৰ ওপৰত পাপ ৰাখিবলৈ প্ৰয়োজন নাছিলে কিন্তু ৰখাৰ মূল কাৰণটো হ'ল যে নিয়মে সংযমে থাকিলেও এজন ব্যক্তিৰ অপৰাধমূলক কৰ্ম হৈ যাব পাৰে আৰু গুৰুজনাই কৈছে অনাচাৰ কৰি অপৰাধী মূৰ নুহি আন দেৱ পূজে যিটো সিটো মূৰত দ্ৰোহী কেতিয়াবা আমাৰ দ্বাৰা অনাচাৰ হৈ যায় যে এশৰণীয়া ভকতজনে
এৰিব নোৱাৰি জোঁৱায়েকৰ ঘৰলৈ যাব লগা হয়। যি জোঁৱাই ঘৰলৈ যাব লগা হয় এসাঁজ খাবৰ কাৰণে, এতিয়া যি জোঁৱাই ঘৰ ধৰি লওক মাহেকীয়া, কোনোপধ্যে এশৰণীয়া নহয়, এতিয়া এশৰণীয়া ভকতজন উপায় নাই, বিয়নী ঘৰলৈ যাবই লাগে। সেইটো শাস্ত্ৰসন্মতে আমি যদি চাওঁ অনাচাৰ। তেনেকুৱা ধৰণৰ দৰ্শনবিলাক অনাচাৰ হয়, কিন্তু অপৰাধী নহয় বুলি কৈছে সিমান, যিমান অপৰাধী মোক এৰি আন দেৱতাক ভজনা কৰাজন। কেতিয়াও তেওঁ উদ্ধাৰ পাব নোৱাৰে। যে যিজনে কৃষ্ণদেৱক অন্য দেৱতাৰ লগত সমান কৰে, সেইজনে 84 নৰক ভুঞ্জিব লগা হয়। যিজনে কৃষ্ণদেৱক এৰি আন দেৱতাৰ চৰণলৈ যায়, সেইজনে কুকুৰৰ নেজত ধৰি সাগৰখন পাৰ হোৱাৰ দৰে বৃথা চেষ্টা বুলি শাস্ত্ৰই কৈছে। ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে ভজে অন্য দেৱতাক, কুকুৰৰ লান যে ধৰি মূঢ়জনে খোজে সিন্ধু তৰিবাক। সিন্ধু মানে সাগৰ। সাগৰখন পাৰ হৈ যাবলৈ কুকুৰটোক পানীলে দলি মাৰি নিজেও জাপ মাৰি কুকুৰটোৰ নেজডালত ধৰি সাগৰখন পাৰ হ'বলৈ কৰা চেষ্টাটো যেনেকৈ বৃথা, ঠিক তেনেকৈ কৃষ্ণক এৰি আন দেৱতাক ভজনা কৰা নিয়মটো একে কথা। ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম, ঈশ্বৰ কৃষ্ণক আন দেৱতাৰ লগত সম মানে সমান। ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম, বুলয় অধম মোৰ সমতি। আন দেৱতাৰ লগত সমান বুলি যিজনে কয় সেইজনক অধম বুলি কৈছে, সেইজনক মূঢ়মতি বুলি কৈছে। তেওঁ অৱস্থাটো কি হ'ব? 84 নৰক ভুঞ্জি পাপৰ জোনিত সিটো, অৱশ্যে শুইবেক উৎপত্তি। উৎপত্তি মানে জন্ম। 84 লক্ষবাৰ বিভিন্ন জোনিত জন্ম গ্ৰহণ কৰিব লাগিব। এতিয়া বিচাৰোঁ নে নিবিচাৰোঁ, কোনটো বিচাৰোঁ, সেইটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। গতিকে আমি আইগৰাকীৰ লগতে সবাৰুচি চনত ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে। আৰু ভাগৱতত বসুদেৱৰ বংশৰ কথা নাই। বংশাৱলীৰ বিষয়ে অষ্টম আৰু নৱমত আছে, কিন্তু আমি বংশাৱলীবিলাক বৰকৈ চাই থকা নাই আজিলৈকে। কিন্তু এটা কথা দশম স্কন্ধত কৈছে যে যিখন নগৰ মথুৰা নগৰত কংসৰ কাৰাগাৰত বসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত কৃষ্ণৰ জন্ম হৈছিল, সেই মথুৰা নগৰখন ইমানেই ৰূপে গুণে অনুপম আছিল, স্বৰ্গৰ অমৰাৱতীতকৈ কোনো গুণে কম নহয় বুলি উল্লেখ আছে। আৰু সেই মথুৰা নগৰতে যদু নামৰ এজন ৰজা আছিল, আৰু সেই যদুৰে বংশধৰ হ'ল বসুদেৱ। এই বুলিহে মাত্ৰ ভাগৱতত উল্লেখ আছে। আমি ইমানখিনিহে পোৱা হৈছে, আৰু বাকী কিবা আছে যদিও আমি আচলতে জানিবলৈ ইচ্ছাও কৰা নাই। কিয়নো এটা দৰ্শন যে যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতি শ্ৰেষ্ঠতৰ, যে ভগৱন্তৰ কৃপা লাভৰ বাবে তেওঁ দেউতাকৰ নাম দেউতাকৰ বংশাৱলী জনাৰ কথা নাই কোৱা। ভগৱন্তৰ কৃপা লাভৰ বাবে যে তুমি জন্ম যাইতে শূদ্ৰ সংস্কাৰতে দ্বিজ বেদ পাঠাত ভৱতে বিপ্ৰ ব্ৰহ্মক জানন্তি চব ব্ৰাহ্মণ। জন্মসূত্ৰে তুমি য'ত উপাধিটো ল'লা, জন্মসূত্ৰে শাস্ত্ৰই কৈছে ব্ৰাহ্মণ, অৰ্থাৎ জন্ম যাইতে শূদ্ৰ, জন্ম হওঁতে তুমি শূদ্ৰ বুলি কৈছে। শূদ্ৰৰ অৰ্থ হ'ল অজ্ঞানী। আমি যেতিয়া শিশু হিচাপে জন্ম হওঁ তেতিয়া আমি কোনটো ভাল কোনটো বেয়া জানো নেকি? কোনোবাই কোনেও নাজানো, সেইকাৰণে আমাক কৈছে অজ্ঞানী। সংস্কাৰতে দ্বিজ, সংস্কাৰ মানে দেউতাক মাকে যেতিয়া শিকাব, এয়া তোমাৰ মা, মা বুলি কোৱা, কোনোবাই মামী বুলি শিকায়, কোনোবাই আই বুলি শিকায়, কোনোবাই বৌতি বুলি শিকায়। এতিয়া কোনটোত সংস্কাৰটো বেছি জড়িত হৈ আছে? এই দৰ্শনবিলাক পিতৃ মাতৃ বা ওচৰ চুবুৰীয়াই যেতিয়া শিশুটিক দিব সংস্কাৰৰ জ্ঞান, এই সংস্কাৰত তেওঁক দ্বিজ বুলি কোৱা হৈছে। তাৰপিছত বেদ পাঠাত ভৱতে বিপ্ৰ, যেতিয়া তেওঁ বেদ অধ্যয়ন কৰিবলৈ যাব, মানে জীৱ তত্ত্বৰ বিষয়ে বুজিবলৈ যাব, বিজ্ঞানৰ দৰ্শন ইচ্ছা কৰিব,
তেতিয়াৰ পৰা তেওঁক সেই স্পৃহাটোৰ কাৰণে সেই জ্ঞানৰ বাবে বেদ পাঠাত ভৱতে তেওঁক বিপ্ৰ বুলি শাস্ত্ৰই স্বীকৃতি দিছে। তাৰপিছত ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ, যে ব্ৰহ্ম সত্য জগত মিথ্যা, ব্ৰহ্ম সত্য জগত মিছা, এইটোৰ প্ৰতি যেতিয়াই তেওঁ জ্ঞান আহৰণ কৰিব তেতিয়াই শাস্ত্ৰই তেওঁক ব্ৰাহ্মণ বুলি স্বীকৃতি দিছে। জন্ম তোমাৰ য'তেই নহওক, তোমাৰ উপাধিত যিয়ে নহওক, উপাধিক কেন্দ্ৰ কৰি এইবিলাকৰ কথা আমাক নাই কোৱা। গতিকে ভগৱন্তৰ নাম আশ্ৰয় কৰা, নাম লোৱা ব্যক্তিজন কণা নে কলা নে কোজা নে, তেওঁ উপাধি শইকীয়া নে দত্ত নে কলিতা নে মহন্ত নে গোস্বামী, এইবিলাক দৰকাৰ নাই। শাস্ত্ৰত কৈছে অসম মুলুক ধোবা যে তুৰুক কোবাচ ম্লেচ চাণ্ডাল, এনেধৰণে যিমানবিলাক আছে, আহোম কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল, আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়। অৰ্থাৎ গুৰুজনাৰ দৰ্শন হ'ল জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে, শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নিচ আবাল বৃদ্ধ বনিতা সমস্তই কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ, সকলোতে কৃষ্ণ ভক্তিত অধিকাৰ সাব্যস্ত কৰিছে। গতিকে আমি কাৰ বংশ কোন এইবিলাক আমি এগৰাকী আকৌ জানিবলৈ বিচৰাৰ কাৰণে ভুল বুলি কোৱা নাই, জানিবলৈ ইচ্ছা থকাটো ভাল, কিন্তু আমি সেইটো ক'বৰ বাবে আমাৰ সেইকণ জ্ঞান নাই, সেইকাৰণে আমি সেৱাভাগ নিবেদন কৰা হৈছে। পৰ যুগত আহি অৱস্থান কৰিছে পূৰ্ণ ব্ৰহ্ম সগুণ সাকাৰ ৰূপ শ্ৰীকৃষ্ণ, নিৰ্গুণ নিৰাকাৰ ৰূপ হ'ল কৃষ্ণ তত্ত্ব, নিৰ্গুণ নিৰাকাৰ ৰূপ হ'ল হৰি তত্ত্ব, বিষ্ণু তত্ত্ব, শিৱ তত্ত্ব। কিন্তু সগুণ সাকাৰ ৰূপ হ'ল শ্ৰীকৃষ্ণ, শ্ৰীনাৰায়ণ, শ্ৰী বিষ্ণু, শ্ৰীৰাম আদি আদি। তাৰমানে দৰ্শনটো কি? আমাক কোনোবাই সুধিলে বা বোলে আই আপোনাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী আমুক। এই যে শ্ৰীটো লিখি দিলোঁ, কিয় লিখিলোঁ? যেতিয়া এজন মানুহ মৰিল বুলি কওঁ তেতিয়া তেওঁৰ আগত শ্ৰীটো নিলিখোঁ, কি লিখোঁ? চন্দ্ৰবিন্দু এটা দিওঁ, নহ'লে কি স্বৰ্গীয় বুলি লিখোঁ, নহ'লে প্ৰয়াত বুলি লিখোঁ। আৰু সেই চন্দ্ৰবিন্দু বা প্ৰয়াত বা স্বৰ্গীয় ব্যক্তিজনৰ যদি কৰ্মৰাজি গাঁৱৰ বাপ আইসকলৰ মনপুত হৈছিল তেতিয়াহ'লে আমি তেওঁৰ অৰ্থে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এভাগ পাতোঁ। আৰু তেতিয়া আমি কি বুলি কওঁ? বিদেহী আত্মাৰ সদ্গতিৰ অৰ্থে 1 মিনিট মৌন প্ৰাৰ্থনা কওঁনে? এনেকৈ কিছুমান নীতি নিয়ম পালন কৰে। বিদেহী আত্মা মানে কি? বি মানে নাই, দেহ মানে শৰীৰ। যিটো আত্মাৰ শৰীৰ নাই সেই আত্মাটোৰ নাম হ'ল বিদেহী আত্মা। আমিতো বিদেহী আত্মা নহয়, আমাৰ এটা শৰীৰ আছে, সেইকাৰণে শৰীৰটোৰ নামাকৰণ হৈছে শ্ৰী। সেইকাৰণে আমি প্ৰত্যেকে নামটো কওঁ শ্ৰী। এতিয়া শ্ৰীত 3টা বৰ্ণ আছে, কেৱল শৰীৰটোৰ কথা নাই কোৱা। তালব্য স যোগ ৰ যোগ দীৰ্ঘই সমান শ্ৰী। তালব্য স মানে হ'ল আমাৰ এই শৰীৰটো। কেতিয়া কোৱা হৈছে? ইংৰাজীত ডেড বডি বুলি যে কয়, সেইটো হ'ল তালব্য স। তাৰপাছত ৰ মানে হ'ল ৰমণ কৰা বা ক্ৰীড়া কৰা। দীৰ্ঘই মানে হ'ল ঈশ তত্ত্ব কৃষ্ণ পৰমাত্মা। পৰমাত্মাই যেতিয়া আহি এই শৰীৰটোত সোমাই ক্ৰীড়া কৰিব বা ৰমণ কৰিব তেতিয়া 3টা শব্দ ব্ৰহ্ম লগ হৈ কোৱা হৈছে শ্ৰী। যেতিয়াই ৰয় দীৰ্ঘই তত্ত্বই ৰ তত্ত্বটো এৰি দিব তেতিয়াই আমি তালব্য স যোগ উৱাব বুলি ক'ম। হ মানে মৃত শৰীৰ বুলি ক'ম। এতিয়া আমিতো মৃত শৰীৰ নহয়, ইংৰাজীত কয় বডি, আৰু ৰ যোগ দীৰ্ঘই নাথাকিলে ডেড বডি বুলি কয়। এতিয়া ডেড বডিটো ভিতৰৰ পৰা বাহিৰলৈ উলিয়াবলৈ খলি ধলি লাগে, সেইটো আমাৰ সকলোৰে জ্ঞাত। জন্ম দিয়া পিতৃ মাতৃ আদি সম্পৰ্কীয় কোনোবা এজন ব্যক্তি শৰীৰৰ পৰা আত্মাতত্ত্ব ওলাই গ'লে বাহিৰলৈ উলিয়াবলৈ বৰ বেছি সময় কৰি নাথাকে আৰু, কাৰণ সি মৃত বুলি ঘোষিত হৈছে। কিন্তু গুৰুজনে একাদশ স্কন্ধত কৈছে কুকুৰৰ শৃগাল গৰ্দৰ ভৰু আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। আৰু ইতিমধ্যে আশ্ৰয় কৰা হৈছে সমস্ত ভূততে ব্যাপী আছো মই হৰি,
সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি আৰু কৃষ্ণ তুমি আছা খানো সবাৰো ক্ৰেডিট কিন্তু কৃষ্ণ তত্ত্ব সকলোতে থকাৰ পাছতো আপুনি আমি ডেড বডি বুলি মানুহজনৰ শৰীৰটো বাহিৰলৈ আনো কিন্তু হাঁহ ছাগলী পাৰ ডেড বডি হ'লেও কিন্তু ভিতৰলৈহে লৈ যাওঁ বাহিৰৰ পৰা ভিতৰলৈ নিওঁ পাৰ্থক্যটো কি পিছে সেইটোৱে হ'ল কাম ক্ৰোধ লোভ মোহৰ বশৱৰ্তী হৈ থকা আমি মনুষ্য নামৰ জীৱৰ অপৰাধ কৰ্মটো চিন্তা কৰিব লাগিব আমি এতিয়া ইয়াত সেইকাৰণে কৈছে যে শ্ৰী কৃষ্ণ উদ্ধৱ সংবাদ মানে নেদেখা তত্ত্বটো কৃষ্ণ তত্ত্ব তেওঁৱে এটা দেখা পোৱা ৰূপ ধাৰণ কৰিলে যাক সগুণ সাকাৰ ৰূপ বুলি কোৱা হৈছে শ্ৰীকৃষ্ণ এটা নিৰ্গুণ নিৰাকাৰ বুলি কোৱা হৈছে নিৰাকাৰ মানে কি নিশ্চিত আকাৰ নিৰাকাৰ মানে কিবা এটা বস্তু আকাৰ নাই এনেকুৱা নহয় নিৰাকাৰ মানে আকাৰটো আছে সেই আকাৰটো নিশ্চিত কিন্তু আপুনি মই পোনপটীয়াভাৱে কৈ দিব নোৱাৰোঁ এতিয়া কেনেকৈ কৈ দিব নোৱাৰোঁ তাক বুজিবৰ বাবে নিৰাকাৰ শব্দটোৰ অৰ্থ হ'ল নিৰ মানে পানী যোগ আকাৰ এটা পানীৰ আকাৰটো কেনেকুৱা বেছি আমাক যদি কোনোবাই সোধে পানীৰ আকাৰটো কচোন কেনেকুৱা এতিয়া আমাক খাবলৈ দিছিলে এটা বটল এইখিনিতে আপোনাৰভাৱে দেখিছে এই পাত্ৰটোৰ নাম হ'ল বটল ইয়াত পানী আছে ভিতৰত অবস্তুক দেখাবই বটলটো হ'ল অবস্তু বস্তুক আৱৰি পানী হ'ল বস্তু এতিয়া অবস্তুটোক দেখি আছোঁ পানী দেখা নাই কিন্তু এইটো অকণমান জিলিকি আছে কাৰণে আমি দেখিছোঁ বাৰু এটা কথা হ'ল যে এই পাত্ৰটোৰ নাম যিহেতু বটল পানীৰ আকাৰটো ক'বৰ বাবে আমি পাত্ৰটোৰ নামাকৰণ কৰোঁ এক বটল পানী এতিয়া একেখিনি পানীকে যেতিয়া আমি খাবৰ বাবে গিলাচটোত বাকি ল'ম তেতিয়া এই পাত্ৰটোৰ নাম হ'ল গিলাচ এই বটলটোৰ নামেৰে থকা পানীকণ ইয়াত বাকি দিলে এই পাত্ৰটোৰ নামেৰে একেখিনি পানীয়ে নামাকৰণ হৈ যায় এগিলাচ পানী এতিয়া পানীৰ আকাৰ পিছে কোনটো প্ৰকৃততে পানী আকাৰটো এবটল আছিল নে পানী আকাৰটো এগিলাচ আছিল এটাও ক'ব নোৱাৰো আপুনি দুইটাই শুদ্ধ ঠিক তেনেকৈ ভগৱন্তৰ আকাৰটো তেনেকুৱা মানুহ নামৰ শৰীৰটোত প্ৰৱেশ কৰাৰ কাৰণে ভগৱন্তৰ নামটো হয় আত্মাৰ নামটো হয় মানুহ একেটা আত্মাই কৰ্ম অনুসাৰে যেতিয়া মনুষ্য শৰীৰ পাই হৰি নভজিলা অৱশ্যে শুই বাহা ভাই তৃণ তৰুহিলা কৰ্ম অনুসাৰে গৈ ঘাঁহত জন্ম হ'ব লাগিব ঘাঁহ ৰূপটো পাম কৰ্ম অনুসাৰে মাছ কাছ হ'ম কৰ্ম অনুসাৰে গৰু ছাগলী হ'ম তেতিয়া আত্মাটোৰ নাম বেলেগ হ'ব শৰীৰটোৰ নামেৰে নামাকৰণ হ'ব গৰু ছাগলী কুকুৰ মেকুৰী যিধৰণে পানীৰ আকাৰটো আপুনি মই কৈ দিব নোৱাৰোঁ এবটল পানী এগিলাচ পানী এঘটি পানী এবাটি পানী এই ধৰণে আমি পাত্ৰটোৰ নামেৰে যেনেকৈ পানী নামাকৰণ হয় আত্মাৰো যিহেতু বিনাশ নাই আত্মা কোনোদিন নমৰে মাত্ৰ আত্মাই শৰীৰটো মানে আশ্ৰয় কৰি থকা গৃহটো এৰি দিয়ে শৰীৰৰূপী গৃহখনৰ পৰা ওলাই গুচি যায় কিবা এটা বেয়া পায় সেইকাৰণে আত্মা ওলাই গুচি যায় গতিকে সেই আত্মাৰো দৰ্শনটো হ'ল তেনেকুৱাই নিৰাকাৰ মানে নিশ্চিত আকাৰ ইয়াৰ এটা আকাৰ আছে কিন্তু আমি বুজিবৰ বাবে এটা এটা পাত্ৰত সি সোমাই লয় সেই পাত্ৰটোৰ নামটো শৰীৰটোৰ আমি যেনেকৈ বুজি লওঁ তেনেকৈ নামাকৰণ কৰি দিওঁ কুকুৰ মেকুৰী ছাগলী হাঁহ পাৰ কুকুৰা মাছ কাছ গছ গছনি মানুহ আদি আদি নামেৰে আমি নামাকৰণ কৰোঁ কিন্তু মূলতঃ বস্তু একেটাই আৰু সেই বস্তুটোৰ বাবে আমি যেতিয়া ছমাহৰ মূৰত ছমহীয়া কৰিম বছৰেকৰ মূৰত বছৰেকীয়া কৰিম তাৰ কোনো প্ৰয়োজন নাই কাৰণ আত্মা অবিনাশী আত্মাৰ মৃত্যুৱে হোৱা নাই আত্মাই মাত্ৰ শৰীৰটোহে এৰিছে গতিকে শৰীৰটো এৰাৰ বাবে সি কি কৰে এইটো শৰীৰ বেয়া পায় প্ৰাণজিত নামৰ শৰীৰটোত সোমাই থাকোঁতে কাৰোবাৰ পুত্ৰ হৈ ভাও এটা দি আছোঁ আমি কিন্তু যেতিয়া কোনোবা এগৰাকীক সুখ পাবৰ বাবে বিয়া কৰাই ল'লোঁ তেতিয়া দুটা ভাও কৰিব লগা হ'ল কাৰোবাৰ স্বামীৰ ভাওটো সেইদিনাৰ পৰা পালন কৰিব লগা হ'ল আকৌ যেতিয়া আমাৰ স্বামী স্ত্ৰীৰ মাজত এদিন এটি পুত্ৰ সন্তানৰ জন্ম হ'ল তেতিয়া আকৌ এইজনেই পুত্ৰৰ ভাওটো কৰি আছিল এদিন লগে লগে স্বামীৰ ভাওটো কৰিব লগা হ'ল মাজতে আকৌ পুত্ৰ সন্তান এটি জন্ম হোৱাৰ লগে লগে তেওঁ পিতৃৰ ভাওটো আকৌ কৰিব লগা হ'ল তিনিটা ভাও কৰিব লগা হ'ল এতিয়া তিনিটা ভাও কৰি থাকোঁতে পুত্ৰ স্বামী পিতৃ এই তিনিটা ভাও কৰি থাকোঁতে এদিন যেতিয়া আমাৰ মৃত্যু হ'ব মানে শৰীৰ এৰি গুচি যাম
তেতিয়া ধাৰ মাৰিবৰ বাবে যিটো পুত্ৰৰ পিতৃ হিচাপে আমি এই সংসাৰত আছিলোঁ, পুত্ৰৰ লগত যদি ধাৰ লগাই থৈ গৈছোঁ, তেতিয়াহ'লে পাছৰ জন্মত সেই পুত্ৰৰ যিগৰাকী কন্যাক বিয়া কৰাব, সেই কন্যাগৰাকীৰ গৰ্ভতে গৈ আমি আকৌ সেই পুত্ৰৰে পুত্ৰ হৈ জন্ম হ'বগৈ লাগিব। গতিকে আমি বছৰেকীয়াটো কাৰ কাৰণে পাতিম এতিয়া? বছৰেকীয়াটো পাতিম কাৰ কাৰণে? ছমহীয়াটো কাৰ কাৰণে পাতিম? কিন্তু শাস্ত্ৰই যি ধৰণে কৈছে 6 নম্বৰ স্কন্ধ 6ষ্ঠ স্কন্ধত এই কথাটো খুব সুন্দৰভাৱে আছে। বৃত্তাসুৰৰ পূৰ্বজন্ম কথন। বৃত্তাসুৰৰ পূৰ্বজন্মত কোন আছিল? চিত্ৰকেতু নামৰ এজন গন্ধৰ্ব আছিল। তেওঁৰ এটা পুত্ৰ জন্ম হৈছিল। 1 কোটি গৰাকী কন্যাক বিয়া কৰাইছিল, মানে পত্নী আছিল। তাৰ ভিতৰত এগৰাকীৰ গৰ্ভত এটি পুত্ৰ জন্ম হৈছিল। আৰু পুত্ৰ জন্ম হোৱাৰ বাবে ৰজাই বাকীখিনিক মৰম নকৰি, শ্ৰদ্ধা নকৰি, পুত্ৰ জন্ম দিয়া পত্নীগৰাকীকহে বেছিকৈ ভাল পাবলৈ ধৰিলে। আৰু ভাল পোৱাৰ কাৰণে বাকী কেইগৰাকী আপুনি অকণমান জ্বলন হৈছে। আৰু জ্বলন হোৱাৰ বাবে, ঈৰ্ষা হোৱাৰ বাবে বিষ খুৱাই সেই দেৱ শিশুটোক মাৰি পেলালে। দেৱ শিশুটোক মাৰি পেলোৱাৰ বাবে ৰজাই কান্দিছে, মোৰ পুত্ৰ মৰিল মৰিল বুলি। ইমান দিন অপুত্ৰকা হৈ থাকি পুত্ৰ এটা পাইছিলোঁ, তাকো সি মৰি থাকিল। কান্দোতে 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 দেৱ ঋষি নাৰদে, অংগিৰস, 2জন ঋষিয়ে আহি চিত্ৰকেতুক উপদেশ প্ৰদান কৰিলে। তুমি যে মোৰ ল'ৰাটো মৰিল, মোৰ ল'ৰাটো মৰিল বুলি কান্দি আছা, তোমাৰ ল'ৰানো কোনটো? বোলে এইটো সন্মুখত পৰি আছে। যদি তোমাৰ ল'ৰাটো এইটোৱে, তেতিয়াহ'লে মৰিল বুলি কেলে কান্দি আছা? তোমাৰ সন্মুখতে আছে দেখোন। তোমাৰ সন্মুখতেতো ল'ৰাটো আছে, নাই মৰা নহয়। আছে, তুমি কান্দিছাকে। বোলে নহয়, এইটো মোৰ ল'ৰা। কোনটো? বোলে ইয়াৰ ভিতৰত এটা আত্মা আছিল, সেই আত্মাটোহে মোৰ ল'ৰা। যদি আত্মাটোহে আপোনাৰ ল'ৰা আছিল, তেতিয়াহ'লে শৰীৰটোৰ কাৰণে কান্দিছোঁ কেলে? কোনো প্ৰয়োজন নাই শৰীৰটোৰ বাবে কান্দিবলৈ। শৰীৰটো মুখৰ আগতে আছে। তাৰমানে সন্তানটোৱে কৈছে, তাৰ কাহিনী দৰ্শন, সন্তানটোৱে মাকক কৈছে যে মা তুমি কিয় কান্দিছা? মাতৃয়ে সন্তানক কৈছে বোলে তোমাৰ দেউতা আৰু আমাৰ মাজত নাই। মা তুমি মিছা কথা কৈছা। বোলে কিয়? দেউতা দেখোন এই আমাৰ সন্মুখতে পৰি আছে, বগা কাপোৰে ঢাকি থৈছে। বোলে শুনটো এতিয়া তোমাৰ দেউতা নহয়। মা তুমি আকৌ মিছা কথা ক'লা। যদি দেউতা নহয় তুমি আকৌ কান্দিছা কেলে? নহয়, এয়া তোমাৰ দেউতা হয়। কি কৈছা মা এইবোৰ তুমি? এবাৰ কৈছা দেউতা হয়, এবাৰ কৈছা দেউতা আমাৰ মাজত নাই, আমাক এৰি গ'ল, দেউতা সন্মুখতে পৰি আছে। আকৌ তুমি কৈছা দেউতা নাই, দেউতা নহয়, দেউতা হয়। মই বুজা নাই মা, কোৱা। নহয়, ইয়াত এটা বস্তু আছিল, যিটো বস্তু এৰি থৈ গুচি গ'ল। সেই বস্তুটো আৰু আমি আজিৰ পৰা দেখা নাপাওঁ, আমাৰ মাজত নাপাওঁ। এতিয়া কান্দিম কাৰ বাবে পিছে? অসত্য শৰীৰটো হ'ল অসত্য, মিছা। আত্মা হ'ল সঁচা। এতিয়া সঁচা বস্তুৰ বাবে যদি কান্দো ঠিকে আছে, কিন্তু সঁচা বস্তুটোতো বিনাশ নহয়। তাৰ বাবে আকৌ কন্দাৰ কি প্ৰয়োজন আছে? অবস্তুৰ প্ৰতি আপুনি মই বস্তু বুলি ভাবি যে কান্দি থাকোঁ, এইটোৱে হ'ল ভগৱন্তৰ মায়াটো। এতিয়া ভগৱন্ত বস্তুৱে এনে এক পৰম জ্ঞান দিবৰ বাবে ধৰাধামত সময়ে সময়ে অৱতাৰ ধাৰণ কৰে। এই বিষয়বস্তু 6 নম্বৰ স্কন্ধত আপোনাৰভাৱে চাই ল'ব। খুব সুন্দৰভাৱে ছমহীয়া বছৰেকীয়া প্ৰত্যেকটো কথা আছে। বৃত্তাসুৰৰ পূৰ্বজন্মৰ কাহিনীটোত খুব সুন্দৰভাৱে আছে। এতিয়া মূল কথা হ'ল যে শ্ৰীকৃষ্ণ ৰূপত যেতিয়া ভগৱন্ত বস্তুৱে এই ধৰাধামত সগুণ সাকাৰ পূৰ্ণ ব্ৰহ্ম ৰূপত আহিছে, তেওঁ প্ৰথমেও কৃষ্ণ দত্ত আৰু দ্বাপৰ যুগতো তেওঁ সম্পূৰ্ণ হৈ আহিছে। বাকীখিনি অংশ অৱতাৰ, কলা অৱতাৰ। সময়ে সময়ে বৰাহ ৰূপ ধাৰণ কৰিছে, হিৰণ্যাক্ষক মাৰিছে, গুচি গ'ল। নৃসিংহ ৰূপ ধাৰণ কৰিছে, হিৰণ্যকশিপুৰক বধ কৰিছে, গুচি গ'ল। মৎস্য ৰূপ ধাৰণ কৰিছে, 4 বেদ উদ্ধাৰ কৰিছে, তেওঁ সম্বৰণ কৰিছে লীলা। তাৰপাছত কুৰ্ম ৰূপ ধাৰণ কৰিছে, পিঠি পাতি মন্দৰ পৰ্বতক দাঙি ধৰিছে, দেৱতা অসুৰক সহায় কৰিছে অমৃত মন্থনত। তাৰপিছত কুৰ্ম অৱতাৰ সম্বৰণ কৰিছে এক নিৰ্দিষ্ট সময়। কিন্তু দ্বাপৰ যুগত পূৰ্ণ ব্ৰহ্ম ৰূপত শ্ৰীকৃষ্ণ হিচাপে তেওঁ নিজে আহিল, সম্পূৰ্ণ হৈ আহিছে। আৰু আহি তেওঁ প্ৰায় 125 বছৰ কাল ধৰাধামত থাকিল। আৰু 125 বছৰ দীঘলীয়া সময় থাকি তেওঁ ধৰ্মক পুনৰ প্ৰতিষ্ঠা কৰিছে, অধৰ্মক নাশ কৰিছে, দুষ্টক বিনাশ কৰিছে, সন্তক পালন কৰিছে, দুষ্কৃতিক নাশ কৰি সংস্কৃতি পুনৰ ৰক্ষা কৰিছে।
আৰু স্বধাম বৈকুণ্ঠলৈ যাবলৈ তেওঁ প্ৰস্তুতি কৰিছে। তেনে সময়তে দ্বাৰকাৰ গভীৰ অৰণ্যত অশ্বত্থ বৃক্ষৰ তলত ব্যাধৰ শৰত শৰবিদ্ধ হৈ পৰি থকা অৱস্থাত তেওঁৰ একান্ত ভকত উদ্ধৱে গৈ ভগৱন্তক লগ কৰিছে, মানে বিচাৰি পাইছেগৈ। আৰু বিচাৰি পাওঁতে ভগৱন্তৰ যি অৱস্থা, যে চৰণত শৰে বিন্ধি আছে, অশ্বত্থ বৃক্ষৰ তলত পৰি আছে, এই দৰ্শনটো পাই মহাভক্ত উদ্ধৱে ভগৱন্তৰ চৰণত পৰি কান্দিছে, মাথন কান্দিছে। ইয়াৰ কিছু কিছু কাৰণ আছে। পূৰ্বজন্মত শ্ৰীৰাম ৰূপত যেতিয়া ভগৱন্ত পুৰুষে অৱতাৰ ধাৰণ কৰিছিল, তেতিয়া নিজৰ ধৰ্মপত্নীক উদ্ধাৰৰ বাবে সুগ্ৰীৱৰ লগত বন্ধুত্ব স্থাপন কৰোঁতে বালিক যেতিয়া হৰ প্ৰহাৰ কৰি বধ কৰিছিল, বালিৰ পুত্ৰ অংগদে ভগৱন্তক সেৱা নিবেদন কৰিছিল যে প্ৰভু, তোমাক নাশ কৰিব পৰা শক্তি মোৰ নাই, মই জানো, তথাপিতো পিতৃ সন্তাৰ প্ৰতিশোধ মই পুত্ৰ হিচাপে ল'ব বিচাৰোঁ, প্ৰভু তুমি কৃপা কৰা। তেতিয়া শ্ৰীৰামচন্দ্ৰই কৈছিল যে পুত্ৰ, এই জন্মত মোৰ এই অৱতাৰত তোমাৰ ইচ্ছা পূৰণ নহ'ব। দ্বাপৰ যুগত যেতিয়া মই পূৰ্ণ ব্ৰহ্ম শ্ৰীকৃষ্ণক অৱতাৰ ধাৰণ কৰিম, তুমি ব্যাধ ৰূপে জন্মগ্ৰহণ কৰিবা, আৰু তেতিয়াই বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত তুমি মোক সহায় কৰিব লাগিব হৰ প্ৰহাৰ কৰি, আৰু তাকেই চেলু লৈ মই বৈকুণ্ঠ প্ৰয়াণ কৰিম। তোমাৰো মনৰ আশা পূৰণ হ'ব আৰু মোৰো বৈকুণ্ঠগামী এই ব্যৱস্থাটো পালন কৰা হ'ব জীৱ সমস্তৰ মাজত। এনেকৈ পূৰ্ব পৰিকল্পিত সিদ্ধান্ত। ভগৱন্তৰ চৰণতহে কিয় শৰে প্ৰহাৰ কৰিলে বিন্ধিব পাৰে, বাকী অংগত প্ৰহাৰ কৰিলে একো নহয়, এইটো ভগৱন্তৰ ইচ্ছা আছিল। যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ হৈছিল তাৰ প্ৰাক মুহূৰ্তত ভীমৰ পুত্ৰ ঘটোৎকচৰ পুত্ৰ আছিল বাৰ্বাৰিক। বাৰ্বাৰিকে যেতিয়া যুদ্ধক্ষেত্ৰত অংশগ্ৰহণ কৰিবলৈ আহিছিল, তেতিয়া বাৰ্বাৰিকৰ এটা চৰ্ত আছিল। চৰ্তটো হ'ল যিটো পক্ষ দুৰ্বল সেই পক্ষৰ হৈয়ে বাৰ্বাৰিকে যুদ্ধক্ষেত্ৰত থিয় দিব। ভগৱন্তই দেখিলে সৰ্বনাশ, দুৰ্বলটো কৌৰৱ পক্ষই হ'ব, কাৰণ অধৰ্মৰ পৰাজয়ৰ বাবে ধৰ্মৰ জয়ৰ বাবেহে ভগৱন্ত পুৰুষে ধৰাধামলৈ আহিছে। গতিকে বাৰ্বাৰিকৰ এনেকুৱা এটা চৰিত্ৰ আচৰণ যদি থাকে যুদ্ধক্ষেত্ৰত, তেতিয়াহ'লে অকণমান সমস্যাৰ সৃষ্টি হ'ব। সেইকাৰণে বাৰ্বাৰিকক যুদ্ধৰ প্ৰাৰম্ভণিতেই শিৰচ্ছেদ কৰা হৈছে, এই সংসাৰৰ পৰা বিদায় দিয়া হৈছে। আৰু বাৰ্বাৰিকৰ হাতত আছিল মা ভগৱতীৰ পৰা লাভ কৰা 3 পাত শৰ, মাত্ৰ 3 পাত শৰ। তাৰে এপাত শৰ প্ৰহাৰ কৰিলেই বাৰ্বাৰিকে গোটেই কুৰুক্ষেত্ৰ যুদ্ধ এক মুহূৰ্ততে নাশ হৈ থাকিলহেঁতেন, ইমান শক্তিৰ গৰাকী আছিল। আৰু তাৰে প্ৰমাণ চাবলৈ বাৰ্বাৰিকেও ভগৱন্ত পুৰুষে ক'লে, ঠিক আছে, এই গছজোপাত তুমি প্ৰহাৰ কৰা। ধৰি লোৱা আমাৰ সন্মুখত থকা গছজোপা কুৰুক্ষেত্ৰ ভূমি, আৰু গছজোপাত থকা প্ৰত্যেকখিলা পাত একোজন সৈনিক। তুমি তেওঁলোকক শত্ৰু হিচাপে একেপাত শৰতে বধ কৰিব লাগে। কেনেকৈ কৰিবা প্ৰমাণ চাওঁ। এই বুলি কোৱাৰ লগে লগে বাৰ্বাৰিকে ধনুত সেই শৰ প্ৰহাৰ কৰিছে, জুৰিলৈ প্ৰহাৰ কৰিছে। গছজোপাৰ প্ৰত্যেকখিলা পাততে এক মুহূৰ্ততে এটা এটা ফুটা হৈ গৈছে, প্ৰহাৰ কৰিলে। তাৰমানে শত্ৰুক নাশ কৰা সেইটো এটা উদাহৰণ। আৰু শেষত শৰপাত আহি ভগৱন্তৰ শৰীৰৰ চৰণ কমলৰ ফালে লক্ষ্য কৰি আছে, ভৰিটোৰ ফালে। তেতিয়া বাৰ্বাৰিকে কৈছে, প্ৰভু আপোনাৰ চৰণ আঁতৰাই দিয়ক। বোলে কিয়? নিশ্চিত ৰূপত আপোনাৰ চৰণৰ তলত এই গছজোপাৰ এখিলা পাত আছে, হয়তো আপোনাৰ অজ্ঞানবশতো হ'ব পাৰে, গছকি আছে, গতিকে আপুনি ভৰিখন আঁতৰাই দিয়ক, নহ'লে মোৰ হৰে আপোনাৰ ভৰি মানে চৰণ ভেদ কৰি পাতখিলাক, মানে শত্ৰুৰূপী পাতখিলাক নাশ কৰিব। তেতিয়া মা ভগৱতী প্ৰকট হৈছে, প্ৰকট হৈ কৈছে, প্ৰভু মই বাৰ্বাৰিকক কথা দিছিলোঁ, মানে বৰ দিছিলোঁ যে 3 পাত শৰ এপাত শৰ প্ৰহাৰ কৰিলে সমস্ত শত্ৰু নাশ হ'ব, গতিকে প্ৰভু মোৰ বৰৰ লাজটো ৰক্ষা কৰক। এই বুলি ভগৱতীয়ে যেতিয়া কৃষ্ণক স্তুতি কৰিছে, তেতিয়া কৃষ্ণই ভৰিখন আঁতৰাই দিছে, আৰু তাৰ পাছত সেই লুকাই থকা পাতখিলা সেই শৰে প্ৰহাৰ কৰিছে, শত্ৰু বুলি ফুটা কৰিছে।
আৰু তেতিয়াই ভগৱন্ত কৃষ্ণই ভগৱতীক আশীষ প্ৰদান কৰিছিল যে তুমি যিপাত বৰ ৰূপত আশীৰ্বাদ হিচাপক বাৰবাৰিকক দিছিল আৰু মই আজি ঘোষণা কৰিছোঁ মোৰ শৰীৰটোৰ একেবাৰে কোমল অংগটো হ'ব মোৰ এই চৰণখন। কোনোবাই যদি মোৰ চৰণৰ এই তলুৱাত প্ৰহাৰ কৰে তেতিয়াহ'লে মোৰ বৈকুণ্ঠ প্ৰয়াণ হ'ব। এই বুলি তেতিয়াই কথা দি থোৱা সেই বাক্য ব্যাধৰ ক্ষেত্ৰত প্ৰকাশ হৈছে আৰু শাস্ত্ৰে আমাক এইখিনি কাহিনীমূলকভাৱে খুব সুন্দৰ দৰ্শন দিছে। তাৰপাছত ভগৱন্ত পুৰুষে তেওঁৰ যদুবংশক ধ্বংস কৰিলে, ধ্বংস কৰি বৈকুণ্ঠ প্ৰয়াণৰ বাবে প্ৰস্তুতি কৰি অশ্বত্থ বৃক্ষৰ তলত শৰবিদ্ধ হৈ পৰি থকা অৱস্থাত মহাভক্ত উদ্ধৱে গৈ যেতিয়া দৰ্শন পালে, উদ্ধৱে কেৱল বাগৰি বাগৰি কান্দিছে, মাথন কান্দিছে। আৰু কন্দাৰ পাছত ভগৱন্ত পুৰুষে উদ্ধৱক আশ্বস্ত বাণী প্ৰদান কৰিছে, আশ্বস্তি প্ৰদান কৰিছে। পদে আমাক সিদ্ধান্ত দিছে, ৰাম নিগদতি শোক শুনি মোক নৃপবৰ ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ ভৈলন্ত কুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহৈলুতক পীত বস্ত্ৰে মুচি মুখ তেজিয়া নিশ্বাস স্নেহে উদ্ধৱক ধৰি বলিলা শ্ৰাস তেজি চিন্তা চিত্ত থিৰ কৰা মহাশয় তজু দুখ দেখি সখী নহহে হৃদয়। নিগদতি মানে কৈ থকা শোক গুৰুৱে কৈছে, সেই ৰাজন পৰীক্ষিত তুমি শুনাচোন, যেতিয়া এই অৱস্থাত পৰম ভগত উদ্ধৱ উপস্থিত হ'ল, কান্দিছে, মাথন কান্দিছে, তেতিয়া ভকতৰ সন্তাপ দেখি পীতাম্বৰ মানে কৃষ্ণতত্বৰ অনন্ত কোটি নামৰ এক নাম, পীত যোগ অম্বৰ সমান পীতাম্বৰ। পীত মানে হ'ল হালধীয়া, অম্বৰ মানে হ'ল পৰিধান কৰা বস্ত্ৰ। হালধীয়া বস্ত্ৰ যিজনাই পৰিধান কৰে তেওঁৰ এক নাম হ'ল পীতাম্বৰ। পীতাম্বৰ কৃষ্ণ তত্ত্বও দুখী হৈছে ভকতৰ দুখত। ভৈলন্ত আকুল কৃষ্ণ জগত জনক, জনক মানে পিতৃ, জীৱৰ পিতৃ কৃষ্ণ তত্ত্বই দুখ কৰিছে। কমল নয়ন ভৰি, কমল মানে পদুম ফুল, পদুম ফুলৰ নিচিনা চকুজুৰিৰ পৰা ধাৰাসাৰে চকু পানী বৈ আহিছে আৰু চকু পানী মচি মচি হালধীয়া বস্ত্ৰেৰে স্নেহে মানে মৰমেৰে উদ্ধৱক সাৱটি ধৰি আশ্বাস বাণী প্ৰদান কৰিছে, উদ্ধৱ তুমি মোৰ পৰম বান্ধৱ, তুমি অকণমান শান্ত হোৱাচোন, কিয়নো তজু দুখ দেখি সখী নহহে হৃদয়। তোমাৰ দুখ দেখি ময়ো থিৰেৰে থাকিব পৰা নাই। এতিয়া এইখিনিতে যদি বাস্তৱসন্মত চিন্তা কৰোঁ যে এজন মহান ভক্তৰ শোকত ভগৱন্ত পুৰুষো দুখী হৈছে, তাৰমানে এজন ভক্ত হ'বৰ বাবে কেনেকুৱা স্বভাৱ, কেনেকুৱা গুণেৰে আমি বিভূষিত হ'ব লাগিব।
বাস্তৱসন্মত পৃথিৱীখনত গাঁওখনত কোনোবা এজন ব্যক্তিৰ যদি মৃত্যু হয় তেতিয়াহ'লে গাঁওখনৰ কেইজনে দুখ কৰে আমি চিন্তা কৰিব লাগিব সদ্য প্ৰয়াত সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গৰ মৃত্যুৰ কথা আপোনালোকে ইতিমধ্যে দেখিছে গতিকে যি দৰ্শন শাস্ত্ৰই কৈছে সেই দৰ্শন আমাৰ লগত আমি ৰাখিব পাৰিছোনে নাই মানুহ হিচাপে ভূপেন দাই কৈ থৈ গৈছে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে এতিয়া মানুহ মানে কি মা মানে মানৱতা ন মানে নম্ৰতা স মানে সহনশীলতা এনেকুৱা গুণবিলাক আমি আমাৰ লগত ৰাখিছোনে নাই ৰখা যদি ৰাখিছোঁ তেতিয়াহ'লে আমি মানুহ হয় যদি নাই ৰখা তেতিয়াহ'লে মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ দানৱ কেতিয়াও মানুহ হ'ব নোৱাৰে আৰু মনত ৰাখিবা দানৱ যদিহে হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে গাঁৱৰটো বাদ দিয়ক দাঁতি ঘৰে গৈ সেইটো মৰিল ভালেই হ'ল দে আপোনাৰ মোৰ মৃত্যুত গাঁৱৰ দাঁতি ঘৰে গৃহস্থী ঘৰে হয়তো এনেকৈ কৈ দিব কিন্তু শাস্ত্ৰত গৈছে মহাভক্ত উদ্ধৱৰ বাবে পৰম পুৰুষ প্ৰভু ভগৱন্তই কান্দিব লগা হৈছে কিয় উদ্ধৱৰ লগত আছে কি উদ্ধৱনো কি এনে মহান গুণেৰে বিভূষিত পদে আমাক ক'ব ৰাম স্বৰূপে জানিলা তুমি আমাৰ আশয় বংশক সংহৰিয়াবে চলিব নিশ্চয় সাধিলো উদ্ধৱ দেৱতাৰ যত কাজ নথাকিব ইঠাইত তোমাত কিবা বাজ উদ্ধৱ তুমি এবাৰ কিয় ভবা নাই মোৰ যদুবংশক মই ধ্বংস কৰিলোঁ কিয় কেৱল ৰাখিলোঁ তোমাক নথাকিব ইঠাইত তোমাতো কিবা বাজ তোমাৰ বাহিৰেতো মই কাকো নাৰাখিলোঁ সকলোকেতো মই ধ্বংস কৰিলোঁ অথচ উদ্ধৱ তুমি মোৰ আগত কৈ আছা যে মই যদি যাওঁগৈ তোমাকো মোৰ লগত লৈ যাব লাগে কেৱল যাওঁ 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 কিয় কৰি আছা এনেকুৱাখন উদ্ধৱ তুমি শুনাচোন ও দ্বাৰকা নগৰ সাগৰত যাইবে তল মই গৈলে লোকত মিলিবে বিমংগল হেৰাম পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ শুইবে অধৰ্মতৰতি যতেক প্ৰজাৰ মই যামগৈ উদ্ধৱ দ্বাৰকাখন কিন্তু সাগৰত তল যাব পানীত ডুব যাব মই যামগৈ উদ্ধৱ সময়ৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবৰ বাবে যুগৰ অধিপতি কলিৰ আগমন হ'ব আৰু কলিৰ কৰাল গ্ৰাসত পৰি জীৱ অধৰ্মী হ'ব অনাচাৰী হ'ব কিন্তু উদ্ধৱ তুমি আমি দুয়ো গৈলে মিলিব অনৰ্থ লুপ্ত হৈবে জ্ঞান ইটো ভকতিৰ পথ উদ্ধৱ মই গ'লে এইকেইটা হ'ব কিন্তু মোৰ লগত যদি তোমাকো লৈ যাওঁ অৰ্থাৎ দুইজন যদি গুচি যাওঁ তেতিয়াহ'লে ভক্তিৰ পথ
জ্ঞান তত্ত্ব জীৱৰ মাজৰ পৰা নাইকিয়া হৈ যাব উদ্ধৱ। আৰু ভকতিৰ জ্ঞান নাইকিয়া হৈ গ'লে জীৱৰ মাজত কি হ'ব তুমিতো জানিব লাগিছিল উদ্ধৱ। এবাৰ ভাবি চোৱাচোন। ও অধৰ্মে পিৰিবে যাইবে লোক অধুগতি, ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি। সম্প্ৰতি মানে বৰ্তমান। সেই উদ্ধৱ, তুমি বৰ্তমান সংসাৰত থাকিব লাগিব। কিয়? কাৰণ তোমাৰ এটা মহান কৰ্ম আছে। মই নাথাকিলে এইখিনি হ'ব। মই নাম ৰূপত থাকিম আৰু মোৰ নাম ভক্তি জীৱৰ মাজত তুমি প্ৰচাৰ কৰিলেহে জীৱৰ পৰম গতি হ'ব। যদি সেইখিনি প্ৰচাৰ নহয় আৰু ময়ো যদি নাথাকোঁ, সেইখিনিও যদি প্ৰচাৰ নহয়, তেতিয়াহ'লে জীৱ অধোগতি যাব নহয় উদ্ধৱ। ৰাম ভকতি নভৈলে ভূমি যাইবে ৰসাতল, মোৰ আজ্ঞা পালিয়া ৰহিও মহাবল। মোহৰ বচন ইটো নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি। উদ্ধৱ, তোমাক মই এটা মহান দায়িত্ব দিছোঁ। মোৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি তুমি জীৱৰ মাজত প্ৰচাৰ কৰা। যদি তাকে নকৰা, মোৰ বাক্য যদি আশ্ৰয় নকৰা, এই সংসাৰত যদি তুমি নাথাকা, তেতিয়াহ'লে ভকতি নভৈলে ভূমি যাইবে ৰসাতল। ভূমি ৰসাতললৈ যাব নহয় উদ্ধৱ। এবাৰতো গৈছিলে হিৰণ্যকশিপুৰ ভাতৃ হিৰণ্যাক্ষই পৃথিৱী বা ভূমিক নিজৰ পত্নী কৰিবৰ বাবে ৰসাতলত নি লুকুৱাই ৰাখিছিল। যিহেতু পূৰ্বকালে ই দেশত নাছিল ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি। পূৰ্বকালৰ পৰাই এই দেশত ভক্তি নাই। কেৱল ৩৩ কোটি দেৱ দেৱতাক বিভিন্ন নীতি নিয়মেৰে পূজা অৰ্চনা কৰা দৰ্শনটোহে আছে। নানা দেৱ পূজন কৰয় বলিদান, শংখ চাগ মহিষ কাটৈ অসংখ্য প্ৰমাণ। হাঁহ ছাগলী পাৰ মহ আদিবিলাক বলি দি দি এক দেৱ এক সেও একত বিনে নাইকৈ পৰম সত্য বস্তুৰ বিপৰীতে বিভিন্ন দেৱ দেৱতাক পূজা কৰা নীতি নিয়মহে আছিল। গতিকে সেই সময়ত ধৰণী বা ধৰিত্ৰীৰ অপায় মংগল হৈছিল নিশ্চিত ৰূপত। সেইকাৰণে উদ্ধৱ, তুমি ভক্তিক আশ্ৰয় কৰা। যদি ভক্তিক আশ্ৰয় কৰা, তেতিয়াহ'লে জীৱৰ ওপৰত এনেকুৱা অপায় অমংগলবিলাক আহি নপৰে। ৰাম ৰাম কিন্তু ঐত নাথাকিবা কহিলো প্ৰকতি, মোট চিত্ত দিয়া ফুৰা পৃথিৱী পৰ্যতি। যত দেখা শুনা মায়াময় স্বপ্ন সম, হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম।